গৰাখহনীয়াই এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ৰঙাপাৰা সমষ্টিত আৰু ৰঙাপাৰা সমষ্টিত ধেন্দাই যি চাহ বাগিচাৰ প্ৰায় 7 পৰা 8 হেক্টৰ মাটি ইতিমধ্যে এই যি গাভৰু নৈ এই গাভৰু নৈৰ বুকুত বিলীন হোৱাৰ লগতে এখন গাঁও ইতিমধ্যে এই গাভৰু নৈৰ বুকুত বিলীন হৈ গৈছে। সৰ্বমুঠ যদি চাবলৈ যাওঁ তে 15 পৰা 16 হেক্টৰ মাটি ইতিমধ্যে এই গাভৰু নৈৰ বুকুত বিলীন হোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ দীৰ্ঘদিনীয়া এই সমস্যা আৰু বাৰিষা অহাৰ লগে লগে এই যি ধেন্দাই চাহ বাগিচা আছে এই ধেন্দাই চাহ বাগিচাৰ অধিকাংশ মাটি কিন্তু এই গাভৰু নৈৰ বুকুত বিলীন হোৱা দেখিবলৈ পোৱা যায়। মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেদৰে যি ধেন্দাই চাহ বাগিচা সেই ধেন্দাই চাহ বাগিচাৰ প্ৰায় 15 পৰা 16 হেক্টৰ মাটি ইতিমধ্যে যি গৰাখহনীয়াৰ কবলত পৰিছে আৰু প্ৰায় এখন গাঁও ইয়াৰ পৰা উঠি যাবলগীয়া হৈছে। কাৰণ এই যি গাভৰু নৈ বাৰিষা কালত কাল ৰূপ ধাৰণ কৰা এই গাভৰু নৈখনে কিন্তু এতিয়া যি এই ধেন্দাই চাহ বাগিচা এই ধেন্দাই চাহ বাগিচাকে ধৰি এখন গাঁও এই নৈখনৰ বুকুত বিলীন হোৱা দেখিবলৈ পোৱা গৈছে। মোৰ সৈতে একাংশ ৰাইজ আছে, মই ৰাইজৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম তেখেতসকলে কি কয়। কাৰণ ইয়াৰ পৰা এখন গাঁও উঠি গৈছে, বাগিচা বহুত মাটি গৈছে। হয়, কি ক'ব দাদা, আপোনালোকৰ এই যি গাভৰু নৈৰ কিন্তু গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰে বিশেষকৈ বাৰিষা কালত, কি ক'ব? হয়, কেইবাবছৰ ধৰি আমি যেতিয়া পল্লৱ লোচন দাসে যেতিয়া MLA হৈ আছিলে তেখেতকো আমি ইয়াত গৰাখহনীয়া দেখাবলৈ আনিছিলোঁ। তেখেতো আমাক কথা দিছিলে যে আমি এই গৰাখহনীয়াটো ঠিক কৰি দিম বুলি কৈছিলে, কিন্তু তেখেতো কোনো ধৰণৰ আমাক ৰিপ্লাই নকৰিলে বা কোনো ধৰণৰ মানে ধ্যান নিদিলে বা হেৰি নকৰিলে বুলি আমি ভাবোঁ। তাৰপিছত তেখেতে MP হ'ল, সাংসদৰ সময়তো আমি আনি দেখাইছিলোঁ ইয়াত আমাৰ গৰাখহনীয়াটো মানে আপোনাৰ টি গাৰ্ডেনটো যদি ধৰিলে 5 পৰা 7 হেক্টৰ মাটি গৰাখহনীয়াই মানে লৈ গ'ল। আৰু যদি মাটিটোৰ পৰা আমি চাব গ'লে 15 পৰা 15 হেক্টৰমান মাটি মানে গৰাখহনীয়াই লৈ গ'ল। তেখেতক সাংসদ হৈ থাকোঁতে আমি জনাইছিলোঁ কিন্তু তেখেতে কোনো ধৰণৰ হেৰি নকৰিলে। তাৰপাছত আমি তেখেতৰ দিন যোৱাৰ পিছত আমাৰ কৃষ্ণ কমল তাঁতীয়ে MLA হ'ল। আমি কৃষ্ণ কমল তাঁতী ডাঙৰীয়াকো আমি আমাৰ এই গৰাখহনীয়া প্ৰব্লেমটো আমি আনি দেখাইছিলোঁ, কিন্তু তেখেতেও আমাক কথা দিছিলে কিন্তু তেখেতেও কোনো ধৰণৰ মানে ষ্টেপ নল'লে বুলি আমি দেখা পাওঁ। আৰু বৰ্তমান আমাৰ ইয়াত 5 পৰা 7 হেক্টৰলৈকে টি গাৰ্ডেন ল'লে আৰু মুঠ মাটি যদি ধৰিলে 15 হেক্টৰমান ল'লে। এইফালে আমাৰ মৰাখালীও আছে, মৰাখালীও আপোনাৰ গৰাখহনীয়াই লৈ গ'ল। তো এইটো বহুত দুখৰ বিষয়। কাৰণ আমি জনাইছিলোঁ হাইৱে ঘৰ বা কিবা বেলেগ বস্তুবিলাক এইবিলাক অলপ পিছত দিলেও হ'ব, কিন্তু এই বস্তুটো যদি আমাক আপোনালোকে যদি গৰাখহনীয়াটো যদি ঠিক কৰি দিয়া হ'লে আমাৰ পুৰা বাগানৰ মানুহকেইটাৰ সুবিধা হ'ব। আমি ইয়াত চবেই ডিপেণ্ড হৈ আছোঁ, আমাৰ মা দেউতা আমাৰ খুৰা খুৰী আমি ইয়াত চবেই ডিপেণ্ড হৈ আছোঁ আৰু চবেই বাগানটোত কাম কৰি আমি মানে কৰ্মৰত হৈছে আৰু ইয়াতে চলি আছে আমাৰ মানুহকেইটা। তো আমি ভাবোঁ এই গৰাখহনীয়াটো আমাৰ এতিয়া প্ৰব্লেমৰ ভিতৰত ধৰিব গ'লে আমাৰ এই গৰাখহনীয়াটো বহুত মানে হেৰি প্ৰব্লেম বুলি আমি ভাবোঁ। ইয়াত এখন গাঁও আছিলে, গাঁওখনো বৰ্তমান এতিয়া নোহোৱা হ'ল, কি ক'ব? বহুত বছৰ আগত আমাৰ ইয়াত এখন গাঁও আছিলে, এই গাঁওখনো বহুত ধুনীয়া গাঁও আছিলে। গাঁওখনো মানে আজি কেইবাবছৰ আজি 7-8 বছৰ আগত এখন গাঁও আছিলে, গাঁওখনো লৈ গ'ল। আৰু গাঁওখনৰ উপৰি ইয়াত নাৰ্চাৰীও আছিলে, প্ৰায় 1.5 হেক্টৰমান নাৰ্চাৰী আছিলে, বাগান নাৰ্চাৰী, এইবিলাকো লৈ গ'ল। তো এইটো বহুত দুখৰ বিষয় দাদা। আজি ইমান বছৰ মানে পল্লৱ লোচন দাস ডাঙৰীয়াকো আমি দেখালোঁ, কৃষ্ণ কমল তাঁতী ডাঙৰীয়াকো দেখালোঁ। এবাৰ আমাৰ লুৰিণজ্যোতি ডাঙৰীয়া তেখেতেও আহিছিলে, তেখেতে বাৰু ইলেকশ্যনৰ সময়ত আহিছিল, তেখেতকো আমি দেখাইছোঁ। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেখেতসকলে পদক্ষেপ লোৱা নাই, ব্যৱস্থা লোৱা নাই। হয়, আৰু এজন যুৱক আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব দাদা, আপোনালোকৰ গৰাখহনীয়া বিশেষকৈ বাগিচা আৰু এখন গাঁও গ'ল, কি ক'ব? হয়, এইটো জ্বলন্ত সমস্যা। আমাৰ ধেন্দাই চাহ বাগিচাৰ অন্তৰ্গত থকা গাভৰু নদীখন বছৰে ধৰি শ বিঘা মাটি গৰাখহনীয়াই ল'লে। আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই জ্বলন্ত সমস্যাৰ সমাধান কৰিবৰ কাৰণে। হয়, মই পুনৰ কৈছোঁ যে যিহেতু মোক কেমেৰা পাৰ্চনে দেখুৱাইছে যে এই যি গাভৰু নৈ এই গাভৰু নৈখনে কিন্তু এতিয়া 15 পৰা 16 হেক্টৰ মাটি ইতিমধ্যে ইয়াত
বিলীন হৈ যোৱা দেখি পাইছে গৰাখহনীয়াৰ কবলত পৰিছে আৰু ইয়াত যি এখন গাঁও আছিলে সেই গাঁওখনো বৰ্তমান এই গাভৰু নৈৰ কবলত পৰি এই গাঁওখনো ইয়াৰ পৰা উঠি যাবলগীয়া হ'ল কিন্তু ইয়াৰ পিছতো কিন্তু সাংসদকে হওক বিধায়কে হওক সকলোকে জনোৱাৰ পিছতো কিন্তু এই যি জ্বলন্ত সমস্যা এই ধেন্দাই চাহ বাগিচাৰ যি গৰাখহনীয়াৰ জ্বলন্ত সমস্যা ইয়াৰ কিন্তু আজিলৈকে কিন্তু কোনো ধৰণৰ সমাধান কৰি নিদিলে যাৰ ফলত প্ৰত্যেক বছৰে এই যি চাহ বাগিচাৰ অঞ্চলৰ ৰাইজ কিন্তু শংকিত হয় কাৰণ বাৰিষা অহাৰ লগে লগে হেক্টৰ মাটি কিন্তু এই যি গাভৰু নৈ এই গাভৰু নৈৰ বুকুত বিলীন হৈ যোৱা তেখেতসকলে দেখি আহিছে আৰু এই যি গৰাখহনীয়া এই গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে তেখেতসকলে এতিয়া অসম চৰকাৰক আহ্বান জনাইছে এই বাৰিষাৰ পূৰ্বে এই যি গৰাখহনীয়া সমাধান কৰাৰ তেখেতে দাবী জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ